নমস্কাৰ আজি 7 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছোঁ 15 বছৰৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক তাৰ পাছত ৰাজ্যলৈ আহিব স্মাৰ্ট মুখ্যমন্ত্ৰী এইটো মোৰ সিদ্ধান্ত তেওঁকো কোৱা আছে 15 বছৰে একেটা চোলা কিমান পিন্ধিব এইদৰে মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এবাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী সন্দৰ্ভত এই ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে কৰিলে এই ঘোষণা ইয়াৰ পাছৰ খবৰ গৌৰৱ গগৈ পৰিৱৰ্তন যাত্ৰাত অথন্তৰ গৌৰৱ গগৈ পৰিৱৰ্তনৰ যাত্ৰাৰ মাজতে সংঘটিত হয় ভয়ংকৰ ঘটনা প্ৰচণ্ড মাৰপিটত লিপ্ত হয় কংগ্ৰেছ আৰু বিজেপি কৰ্মী গৌৰৱ গগৈ সন্মুখতে একাংশই দিছিল গো বেক ধ্বনি ঘটনাৰ পিছতে প্ৰতিবাদকাৰীক টানি চুচৰাই নিলে কংগ্ৰেছ কৰ্মীয়ে বটদ্ৰৱাত কংগ্ৰেছ বিজেপিৰ মাজত এই প্ৰচণ্ড মাৰপিটৰ ঘটনাটো সংঘটিত হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব বটদ্ৰৱাত উপস্থিত হোৱাৰ সময়তে এই অঘটন পৰৱৰ্তী খবৰ বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত মুছলমানৰ বাবে 4% সংৰক্ষণৰ ব্যৱস্থা কংগ্ৰেছ চৰকাৰৰ পৰিৱৰ্তন হ'লেও সলনি কৰিব নোৱাৰিব সংৰক্ষণৰ ব্যৱস্থা তেলেংগানা কংগ্ৰেছ চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত চৰকাৰী চাকৰি অনুষ্ঠান প্ৰতিষ্ঠানত মুছলমানে পাব সংৰক্ষণ আইনত পৰিণত হ'ব সংৰক্ষণৰ এই ব্যৱস্থা শুকুৰবৰীয়া জুম্মাৰ দিনতে মুছলমানক কথা দিলে কংগ্ৰেছে স্থায়ীভাৱে মুছলমানৰ বাবে থাকি যাব 4% সংৰক্ষণ ইচ্ছা কৰিলেও বিজেপিয়ে সলাব নোৱাৰিব এই সংৰক্ষণৰ ব্যৱস্থাটো তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিয়ে কৰিলে এই বৃহৎ ঘোষণা আন এটা খবৰ 4টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড এবাৰ দুৰ্বৃত্ত টাৰ্গেট হৈ পৰিছে হিন্দু ধৰ্মৰ মঠ মন্দিৰ মংগলদৈত পুনৰ হিন্দু ধৰ্মীয় অনুভূতিত প্ৰচণ্ড আঘাত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে 4টাকৈ মন্দিৰৰ মূৰ্তি ৰাজহুৱা মন্দিৰৰ লগতে ব্যক্তিগত মন্দিৰতো আক্ৰমণ গোসাইগাঁও কমাৰপৰাত সংঘটিত হয় এই ঘটনা পূৰ্বেও মংগলদৈ 16ৰ পৰা 17টা মন্দিৰৰ মূৰ্তি ভাঙিছিল দুৰ্বৃত্তই কোনো বিধৰ্মী লোকে মন্দিৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে দিবলৈছো আন এটা খবৰ বিতৰ্কিত ইউনুছ তামুলী কঠোৰ সতৰ্কবাণী জেঙনিকটীয়া মছজিদ সমিতি আৰু কবৰস্থান সমিতিয়ে সতৰ্ক কৰি দিলে ইউনুছ তামুলীক জেঙনিকটীয়ালৈ মিয়া শ্ৰমিক আনিম বুলি কোৱা ইউনুছ তামুলী কোন ইউনুছ তামুলে জেঙনিকটীয়া ৰাজ্যক প্ৰতিনিধিত্ব নকৰে বাঘ সেনা নামৰ সংগঠন খুলি স্বয়ম্ভূ নেতা হৈছে ইউনুছ তামুলী জেঙনিকটীয়াবাসী ৰাইজে ভাৰতীয় সংবিধানত আস্থা ৰাখোঁ বিশ্বাস ৰাখোঁ নিজকে বৃহৎ অসমীয়া জাতিৰ এক অংগ বুলি বিশ্বাস কৰে সামাজিক মাধ্যমত এনেদৰে মন্তব্য প্ৰদান কৰা ইউনুছ তামুলী মন্তব্যত গৰিহণা আৰু ধিক্কাৰ দিয়া হৈছে ইউনুছ তামুলীৰ মন্তব্য সমাজত বিষবাষ্প বিয়পাইছে ইউনুছ তামুলে যদি আন তাৰিখে মিয়া শ্ৰমিক আনে তেন্তে তাক বাৰণ কৰিব জেঙনিকটীয়া ৰাইজে ইয়াৰ পাছৰ খবৰ বুলডোজাৰ একশ্যনত বৰাকত হাহাকাৰ আৰু এইবাৰ শ্ৰীভূমিত চলিব চৰকাৰৰ বুলডোজাৰ প্ৰায় 1000ৰো অধিক পৰিয়াললৈ জাননী জাৰি কৰা হৈছে অসম চৰকাৰৰ লক্ষ্য এইবাৰ শ্ৰীভূমি বিশাল বনাঞ্চল মুক্ত কৰিবলৈ চৰকাৰে কঁকালত টঙালি বান্ধিছে বেদখলকাৰী এতিয়া নিস্তাৰ নাই 1000ৰো অধিক পৰিয়ালক ঘৰ এৰি যাবলৈ চৰকাৰে দিছে অন্তিম সময়সীমা পাথাৰকান্দিৰ ইছাৰপাৰ মাধৱপুৰ বালিয়া মধুৰবন্দ ছাগলমোৱা মাগুৰা যোগীচৰা আৰু চান্দপুৰৰ বনাঞ্চলত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে বেদখলকাৰে নিজৰ ঠাইলৈ ঢাপলি মেলিছে 70 পৰা 80 বছৰ ধৰি এই বনভূমিত বাস কৰি আহিছিল বেদখলকাৰীয়ে আন এটা খবৰ শুকুৰবৰীয়া জুম্মা নামাজৰ সময়তে ভয়ংকৰ কাণ্ড বোমা বিস্ফোৰণত কঁপি উঠিল এটা মছজিদ ভয়ংকৰ বিস্ফোৰণত 25 জন লোকৰ থিতাতে মৃত্যু হয় সংকটজনক অৱস্থাত 30 জনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত পাকিস্তানৰ ইছলামাবাদত দেশ কঁপোৱাই ভয়ংকৰ কাণ্ডটো সংঘটিত হৈছে বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা হাস্পাতালে জীৱন মৃত্যুৱে যুঁজিছে পাকিস্তানী জনতা দিবলৈছো আন এটা খবৰ আমি মিয়াক খেদিছোঁ কংগ্ৰেছে আকৌ মিয়াক লৈ বটদ্ৰৱাত সোমাইছে এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মৰাণত চাইলেণ্টযুক্ত পথৰ বায়ুসেনাৰ ELFত যান-বাহনৰ চলাচল বন্ধ কৰিলে প্ৰশাসনে মৰাণৰ ৰানৱে পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ খুব লজ্জাজনক ঘটনা বটদ্ৰৱাৰ পৰা আমি মিয়া মুছলমানক খেদিছিলোঁ মিয়া খেদি আমি তাত বটদ্ৰৱা প্ৰজেক্ট কৰিলোঁ এতিয়া কংগ্ৰেছে আজি আকৌ মিয়াক লৈ তাত সোমাল আপোনালোকে যদি ভিডিঅ'বোৰ চাই তেন্তে দেখিব কংগ্ৰেছ নেতৃবৃন্দক আদৰিবলৈ
যোৱা গোটেইবিলাক মিয়া বিজেপিয়ে মিয়া খেদে আৰু কংগ্ৰেছে মিয়াক আদৰণি জনায় অসমক কোনে ৰক্ষা কৰিব এই কথা অসমৰ ৰাইজে বুজিবলৈ চেষ্টা কৰিব লাগিব শুকুৰবাৰে বটদ্ৰৱাত কংগ্ৰেছৰ ৰেলীক লৈ মৰাণত মন্ত্ৰী পীযুষ হাজৰিকাৰ এই গুৰুত্বপূৰ্ণ মন্তব্য মৰাণত জটিয়নিত চাইলেণ্টযুক্ত পথত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা বায়ুসেনা জৰুৰী অৱতৰণ সেৱা এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি অহা 14 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেয়েহে শুকুৰবাৰে ৰানৱে পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই সেই সময়তে সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে উক্ত মন্তব্য কৰে আনহাতে প্ৰধানমন্ত্ৰী আগমনক লৈ বিষয়াসকলৰ পৰা প্ৰস্তুতি বুজ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াৰ পাছতে তেওঁ মৰাণৰ ৰানৱেত মন্ত্ৰী বিমল বৰাসহ দলীয় কাৰ্যকৰ্তাৰ সৈতে এক আলোচনাত মিলিত হয় সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় 14 তাৰিখে আমাৰ এই অঞ্চলতে প্ৰধানমন্ত্ৰী ডাঙৰে বিমানৰে অৱতৰণ কৰিব যিহেতু মই চাবলৈ গৈছিলোঁ গতিকে মই অঞ্চলটো চাই গ'লোঁ যিহেতু মই জনসংযোগ মন্ত্ৰী প্ৰধানমন্ত্ৰী আহিলে আমি অলপ কাম কৰিব লগা থাকে সেয়ে অলপ বুজ ল'লোঁ মুঠৰ ওপৰত অতি আকৰ্ষণীয় হৈছে ৰাস্তাটো আমাৰ এই অঞ্চলটো প্ৰতিচ্ছবিখন বদলি যাব আৰু বিশ্বই দেখিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ এই অঞ্চলত আহি হাইৱেত প্লেন লেণ্ড কৰিছে গতিকে আমাৰ কাৰণে ভাল দিন ভাল খবৰ এই কথা বতৰাবিলাকে অসমক লাহে লাহে আৰু আগুৱাই লৈ যাব গতিকে কাম কৰিবলৈ আমি আৰু সুযোগ পাম আৰু আগবাঢ়ি যাব পাৰিম উল্লেখযোগ্য যে দেশৰ প্ৰধানমন্ত্ৰী আগমনক লৈ মৰাণত চাইলেণ্টযুক্ত পথত বায়ুসেনাৰ ELF-ত শুকুৰবাৰৰ পৰা 14 ফেব্ৰুৱাৰীলৈ যান বাহনৰ চলাচল বন্ধ কৰে প্ৰশাসনে ৰানৱেত সংযোগ হৈ থকা সকলো উপপথ বন্ধ কৰি দিয়া হৈছে শুকুৰবাৰৰ পৰা আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে ৰানৱেটো পৰিষ্কাৰ কৰাত উঠি পৰি লাগিছে বিভাগীয় লোকসকল কাষৰ গছ-গছনিবিলাকো কাটি মুকলি কৰি দিছে বৃহস্পতিবাৰে অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপৰি ভাৰতীয় বায়ুসেনা বিভাগৰ শীৰ্ষ বিষয়া আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মৰাণৰ জটিয়নিত চাইলেণ্টযুক্ত পথত উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হোৱাৰ পাছতেই শুকুৰবাৰৰ পৰা মৰাণ বাইপাছৰ জটিয়নিত চাইলেণ্টযুক্ত পথৰ 4.2 কিলোমিটাৰ ELF হিচাপে নিৰ্মাণ কৰা অংশত কোনো লোককে বিনা অনুমতিত প্ৰৱেশ কৰিবলৈ দিয়া নাই